ৰাইজ নিশ্চয় আপোনালোক কুশলে আছে এয়া আদা নহৰু পিয়াজ কাটি থকা হৈছে আৰু এইফালে এয়া ভেলাঘৰ আৰু মেজি সাজি থকা হৈছে উৰুকাত ঘৰলৈ যাব নাপালা কেনেকুৱা লাগিছে বহুত দুখ মই কালিৰ পৰা কান্দি এইফালে আকৌ আলু কাটি আছে আৰু লগতে এয়া আমাৰ ৰূপদাই ৰঙালাও কাটিছে আৰু পিছফালে এয়া প্ৰণৱদাই মূলা কটাত ব্যস্ত এয়া চাওক টেণ্ট হাউচৰ বাচনসমূহ আহি গ'ল লাহে লাহে এয়া সন্ধিয়া নামি আহিছে জুইকুৰা জ্বলাই লোৱা হৈছে আৰু ইফালে এতিয়া লাইট আৰু চাউণ্ড ভালদৰে পৰীক্ষা কৰি থকা হৈছে কাৰণ কিছু সময় পিছতে আমাৰ অনুষ্ঠান আছে আপোনাৰ পিছে আজি উৰুকাৰ আয়োজন কেনেকুৱা পৰিয়ালৰ সৈতে উৰুকাৰ ভাত সাজ খাব নে বন্ধু বান্ধৱীৰ সৈতে ভেলাঘৰত গৈ আপুনি ভাত সাজ খাব এইফালে দেখুৱাইছোঁ আমাৰ প্ৰণৱদাক খুব ব্যস্ত মানুহজন খুব চাফ চিকুণো আৰু সেইবাবে চব চাফা কৰাত ব্যস্ত হৈ আছে আৰু এইফালে এয়া লাহে লাহে ৰন্ধাত ব্যস্ত হৈ পৰিছে আৰু ইফালে বনমালী দাই এয়া পানী গৰম হ'বলৈ দিলে মানে প্ৰথমটো কাম আৰু এই বনমালী দাই পানী গৰম হ'বলৈ দি এতিয়া নচাতহে ব্যস্ত তেওঁ গাখীৰ লৈ আহিছে মানে প্ৰথম কামটো হৈছে শুভাৰম্ভণি চাহেৰে গতিকে চাহকাপ প্ৰথমে খাই ল'ব লাগিব গাখীৰ দিয়া চাহ খাই কোনে ভাল পায় এবাৰ কমেণ্টত জনাবচোন মোৰ কিন্তু বিৰাট বেছি ভাল লাগে গাখীৰ চাহকাপৰ নিচিনা মজা একো হ'বই নোৱাৰে এতিয়া চাহ খোৱাৰ পৰ্ব অন্ত পৰিছে আৰু লাহে লাহে এয়া চব্জি বনোৱাত লাগি গ'ল লেব্ৰা ভাজি মোৰ অল টাইম ফেভৰিট এইফালে শিৱদা আহিছে লেব্ৰা ভাজিৰ টেষ্ট কৰিবৰ বাবে ফাইনেলি আমাৰ উৰুকাৰ প্ৰগ্ৰাম আৰম্ভ হৈ গ'ল উৰুকাৰ প্ৰগ্ৰামত আমি আজি গীত মাত হাঁহি ধেমালি নাচ গান সকলো থাকিব আমাৰ পৰিয়ালৰ সদস্যসকলে একেলগে হাঁহি ফূৰ্তি ধেমালি কৰিব কেমেৰাৰ পিছফালে আগফালে কি ঘটি থাকে মই সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম গতিকে ভিডিঅ'টো চাই থাকক এয়া বনমালী দা চব্জি বনোৱাত ব্যস্ত হৈ আছে আৰু লাহে লাহে এয়া মাছত হালধি নিমখ সনা হৈ গৈছে এটা নিউজ চেনেলৰ কেমেৰাৰ পিছফালেও বহু মানুহ থাকে কেমেৰাৰ পিছফালে থাকিনো তেওঁলোকে কেনেদৰে আনন্দ ফূৰ্তি কৰে আজি মই আপোনালোকক তাকেই দেখুৱাম ইফালে লেব্ৰা ভাজিও প্ৰায় হৈ গৈছে আৰু ইফালে দাইলো হৈ গৈছে আৰু সেইটো সময়তে আপোনালোকৰ প্ৰিয় শিল্পীসকলে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গাইছে আমাৰ মৰমৰ ভিতালী আৰু সংগীতা একেলগে নাচিবলৈ আৰম্ভ কৰি দিছে ৰঞ্জন দা উপস্থিত থাকি কেনেকুৱা লাগিছে এয়া আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট দীপে বিহু শুনিলে আৰু ৰ'ব নোৱাৰে কেমেৰা থৈ এতিয়া নচাত ব্যস্ত হৈ পৰিছে আনন্দ ফূৰ্তিৰে সময় আচলতে ভোগালীৰ আয়োজন ঠিক এনেকুৱাই হ'ব লাগে আনন্দ ফূৰ্তি নাচ গান সকলো থাকিব লাগে আপুনি পিছে নাচি আছেন নাই যদি নাচি আছে তেতিয়াহ'লে কমেণ্ট কৰিব লাহে লাহে দাইল বনোৱা হৈ গ'ল দেই ৰাইজ আজি পিছে আপুনি কিহৰ মাংস খাব হাঁহ পাৰ ছাগলী গাহৰি কিহৰ জনাব কিন্তু কমেণ্টত এয়া আমাৰ মাছ ভজাৰ কাম চলি আছে মাছসমূহ খুব ধুনীয়াকৈ ভজা হৈ আছে আৰু এইফালে আমাৰ জ্যোতিদাই আলু কাটি আছে চিন্ময়দাই মাছ ভাজি আছে চিন্ময়দাই নন ষ্টপ ৰান্ধি আছে মাছ ভাজিছে আৰু তাৰপিছত এয়া তেওঁ আকৌ ছাগলী মাংস বনোৱাত লাগি গ'ল আজি অৱশ্যে সোমবাৰ বাবে বহুতেই মাছ মাংসও নাখায় গতিকে তেওঁলোকৰ বাবে উৰুকাটো কি হৈছে নিশ্চয় অনুমান কৰিবই পাৰিছে এনেকুৱা বিহু এটা শুনাৰ পিছত কোন ডেকা ল'ৰাই কোন গাভৰু ছোৱালীয়ে বাৰু বহি থাকিব পাৰিব কওক আমাৰ ৰাজাদাও চাউণ্ডত আছিল ৰাজাদাও এয়া নচাত লাগি গ'ল একদম ৰাজাদাই নিজে গানো গায় ৰাজাদাই বজায়ো গতিকে আনে গাই থাকিলে আৰু ৰৈ থাকিব পাৰে জানো এইবাৰ পুনৰ আপোনালোকক দেখুৱাইছোঁ চিন্ময়দাই ৰান্ধি থকা এয়া ছাগলীৰ মাংস লাহে লাহে ছাগলীৰ মাংস ৰন্ধা হৈ গৈছে এফালে ছাগলীৰ মাংস ৰন্ধা হৈ গৈছে অলপ সময় পিছত হাঁহো ৰন্ধা হ'ব আৰু ইফালে আমাৰ আৰ জে আৰু ইনামুল পূৰা নচাত ব্যস্ত হৈ পৰিছে ঘৰলৈ নগৈ এইবাৰ উৰুকা অফিচৰ সদস্যসকলৰ লগত যিহেতু উদযাপন কৰিছে গতিকে ফূৰ্তি দুগুণে চলিছে এয়া পৰিস্মিতা আৰু মজুমদাৰ দা দুয়ো একদম পূৰা নচাত ব্যস্ত এয়া আকৌ বিলাহী ভাজি থকা হৈছে মানে মাছৰ লগত দিবৰ বাবে চিন্ময়দা খুব ব্যস্ত পেণ্ট লেতেৰা হৈ গৈছে চব্জি পৰি পৰি এইখিনি সময়তে মই আপোনালোকক এজন জনপ্ৰিয় মানুহৰ লগত চিনাকি কৰাই দিওঁ আহক চিনি পাইছা নাই পুৱাই পুৱাই ফুল তুলবা ফুল বুলি হাতত ধৰলো আৰু ঘপককে প্ৰেম হৈ গয়া পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা
আপোনালোক সকলোৱে জানে মই হাঁহ খাই ভাল পাওঁ আৰু সেইবাবে দেখুৱাইছোঁ এয়া হাঁহ ৰান্ধি থকাৰ সময়ৰ দৃশ্য চিন্ময়দা খুব ব্যস্ত হাঁহ ভাজি থকাত আৰু সেইটো সময়তে চিন্ময়দা যাবলগীয়া হ'ল কেমেৰা ধৰিবৰ বাবে লগে লগে আহিল প্ৰণৱদাই ক'লে ময়ো হাঁহ বনাই ভাল পাওঁ গতিকে ময়ো অলপ বনাই দিওঁ প্ৰণৱদাই বনোৱা হাঁহৰ মাংসখিনি সঁচাকৈ দেখিবলৈ খুব ধুনীয়া হৈ পৰিছে হাঁহৰ মাংস কাৰ কাৰ প্ৰিয় এবাৰ হাত দাঙক জনাবলৈ নাপাহৰিব ইফালে আমাৰ হাঁহৰ মাংস ছাগলীৰ মাংস সকলো বনোৱা হৈ গ'ল এতিয়া লাহে লাহে খাব পৰা হৈ উঠিছে অকল ভাত বনালেই হৈ গ'ল আৰু সেইটো সময়তে এয়া কমলিকা জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা দাসৰ কণ্ঠই সকলোকে মন্ত্ৰমুগ্ধ কৰিলে এনেধৰণৰ বিহুসুৰীয়া গীতে আচলতে ননচা মানুহকো নাচিবৰ বাবে বাধ্য কৰি দিয়ে এয়া আমাৰ দীক্ষিত দা নাচিব নাজানিলেও অলপতো চেষ্টা কৰিছে আচলতে অসমৰ প্ৰতিটো অফিচে প্ৰতিখন বিদ্যালয়ে মহাবিদ্যালয়ে আচলতে ভোগালীৰ আয়োজন ঠিক এনেদৰেই কৰিব লাগে লাগিলে সৰুকেই হওক আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে ডাঙৰকৈ হওক লাগিলে এদিন আগত হওক বা দুদিন আগত হওক কিন্তু কৰিব লাগে সদস্যসকলৰ মানে অফিচ ষ্টাফৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেৱল ছাত্ৰ ছাত্ৰী আমি কেৱল এই অফিচৰ সদস্য তেনে ভাৱবোৰ নোহোৱা হ'ব ইজনে সিজনৰ আৰু অধিক ওচৰলৈ আহিবলৈ সুবিধা পাব গতিকে নপতাকৈ নাথাকিব যদি সম্ভৱ হয় তেতিয়াহ'লে অহা বছৰৰ পৰা পাতিব এতিয়া একেলগে ভাত সাজ খোৱাৰ সময় এয়া আপোনাৰ অতি মৰমৰ নিউজ চেনেল নেশ্যন এনিৰ পৰিয়াল আৰু নেশ্যন এনিৰ পৰিয়ালে ঠিক এনেদৰে আয়োজন কৰিলে ভোগালীৰ এনিশা আৰু ভোগালীৰ এনিশাৰ শ্বুটিঙৰ মাজতেই কেইটামান সৰু সৰু ক্লিপিং মই মোৰ মোবাইল কেমেৰাত ৰেকৰ্ড কৰি ৰাখিছিলোঁ সেই দৃশ্যসমূহকেই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আশা কৰিম আপোনালোকক ভগৱানে সুমতি দিয়ক আৰু ভালদৰে থাকক কুশলে থাকক মংগল হওক আপোনালোকৰ অনামিকা কেনেকুৱা হৈছে খানা ভাল হৈছে আৰু সকলোকে মই অনামিকাই মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ Thank you.